मेरा तो ना दिल खुश हो जाएगा यार। আমি এতিয়া নেক্সট উইকৰ পৰা সেৱাখিনি আৰম্ভ কৰি ল'ম। গোটেইখিনি আপোনালোকে দেখা পাইছে, আমাৰ গোটেইখিনি ছেটআপ ৰেডি হৈ গৈছে। ছফিষ্টিকেটেড বেড আছে, মটৰাইজ বেড, ডায়ালিচিছ মেচিন 10টা ইয়াতে আমি 10টা বেড আমি আজি উন্মোচন কৰিলোঁ। তো নেক্সট উইকৰ পৰা আমি সেৱাখিনি আৰম্ভ কৰিম। আমাৰ চব ভেণ্ডৰ থাকে চব বস্তুৰে। বেডখিনিতো আপুনি দেখা পাইছেই, আমি কেলকাতা বেছ ভেণ্ডৰ এজন জিন্দাল এণ্টাৰপ্ৰাইজ বুলি আছে, তেওঁৰ পৰা আমি তেওঁলোকে ছাপ্লাই কৰিছে আমাৰ ইয়াতে। হস্পিটেলত আপোনালোকক জনাওঁ যে অটল অমৃত অভিযান, আয়ুষ্মান ভাৰত, আয়ুষ্মান CAPF চেণ্ট্ৰেল পেৰামিলিটাৰী যোনটো আছে, চেণ্ট্ৰেল পুলিচ ৰিজাৰ্ভ ফ'ৰ্চ, প্লাছ CGHS, ESIC গোটেইখিনি এমপেনেল আছে। যিকেইটা সেইকেইজন পেচেণ্ট বহুত কেইজন আছে যিকেইজনে কণ্টিনিউৱাছ ডায়ালাইচিছত থাকে। আৰু আমাৰ আপুনি যদি কয় আমাৰ ৰেটখিনি কিমান, গুৱাহাটীত কম্পেয়াৰ কৰাৰ যদি আপুনি কৰে, বাকীখিনি হস্পিটেলৰ তুলনাত আমাৰ ৰেটখিনি বহুতখিনি কম। যিহেতু চেৰিটেবল আমাৰ গোটেইখিনি আজি যোনটো ছেটআপ আপুনি দেখা পাইছে, সেইখিনি ছেটআপৰ কাৰণে কামাখ্যা প্ৰসাদ ভুতজীয়ে তেখেতে গোটেই ছেটআপৰ কাৰণে ডনেশ্যন দিছে। তো মেক্সিমাম বস্তু আমি ডনেশ্যনত পাইছোঁ। তো আমি যিমান পাৰোঁ নিম্নতম ৰেটতে আমি পেচেণ্টক ছাৰ্ভিচ দিব চেষ্টা কৰিম।